নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল যি সময়ত অসমত হুৰাহুৰে বাঢ়িছে ইন্ধনৰ দাম সেই সময়তে মণিপুৰত হ্ৰাস কৰা হৈছে পেট্ৰল ডিজেলৰ মূল্য সুবুৰীয়া ৰাজ্য মণিপুৰত 4 টকাকৈ হ্ৰাস কৰা হৈছে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ দাম পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে মণিপুৰ চৰকাৰে 3-4 দিনৰ ভিতৰত সমগ্ৰ মণিপুৰতে প্ৰযোজ্য হ'ব ইন্ধনৰ নতুন নিৰিখ এই কথা সদৰি কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে উল্লেখযোগ্য যে বৰ্তমান মণিপুৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 106 টকাৰ বিপৰীতে ডিজেলৰ দাম 94 টকা যি সময়ত অসমত হুৰাহুৰে বাঢ়িছে ইন্ধনৰ দাম সেই সময়তে মণিপুৰত হ্ৰাস কৰা হৈছে পেট্ৰল ডিজেলৰ দাম সুবুৰীয়া ৰাজ্য মণিপুৰত 4 টকাকৈ হ্ৰাস কৰা হৈছে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ দাম পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে মণিপুৰ চৰকাৰে 3-4 দিনৰ ভিতৰত সমগ্ৰ মণিপুৰতে প্ৰযোজ্য হ'ব ইন্ধনৰ এই নতুন নিৰিখ এই কথা সদৰি কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে উল্লেখযোগ্য যে বৰ্তমান মণিপুৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 106 টকাৰ বিপৰীতে ডিজেলৰ দাম 94 টকা is around 106 rupees petrol and it will be reduced around 4 rupees and the cost of the petrol per liter will be around 102 and in diesel also similarly were reduced around 3-4 rupees and so the government feel that those who are daily earners like auto rickshaw driver, bus driver and van driver they will be benefited for ভৰলুমুখ আৰক্ষীৰ বৃহৎ সফলতা ভৰলু অঞ্চলৰ মঠ মন্দিৰত লুটপাট চলোৱা 10টা দুৰ্ধৰ্ষচৰক গ্ৰেপ্তাৰ চুৰৰ দলটোৰ পৰা মঠ মন্দিৰৰ পৰা চুৰি কৰি নিয়া বৃহৎ পৰিমাণৰ মূল্যৱান সামগ্ৰী জব্দ ধৃত চুৰকেইটাৰ নাম ৰাজেশ সিং ৰাজু বড়ো ৰবুল দাস আনোৱাৰ হুছেইন ইমৰান হুছেইন জিয়াউল হক আখতাৰ হুছেইন আয়াত উল্লাহ আইনুদ্দিন আহমেদ আৰু মিছানুৰ ৰহমান উল্লেখযোগ্য যে বিগত 18 আৰু 19 আগষ্টত কুমাৰপাৰাৰ এটা নামঘৰ আৰু মন্দিৰত সংঘটিত হৈছিল চুৰি কাৰ্য নামঘৰ আৰু মন্দিৰৰ পৰা চুৰে লৈ গৈছিল বহু পৰিমাণৰ মূল্যৱান সামগ্ৰী এই চুৰি কাৰ্য সন্দৰ্ভত তদন্ত কৰি ভৰলু আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে এই চুৰকেইটাক আৰু 19 তাৰিখে চুৰি ৰিপৰ্ট হৈছিলে থানাত আৰু সেই ভিত্তিত আমি যোৱাকালি অপাৰেশ্যন চলাই তিনিজনৰ প্ৰথমতে এৰেষ্ট কৰিছিলোঁ ৰাজেশ সিং বুলি ৰুবুল দাস আৰু ৰাজু বড়ো তাৰ তিনিজন অপাৰেটৰ হৈ তাৰ পৰা লিক কৰি আমি চুৰি হোৱা বস্তুবিলাক সামগ্ৰীবিলাক সকলোবিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমানলৈকে আমি 10জন লোক এৰেষ্ট কৰিছোঁ এইটো কুমাৰপাৰা অঞ্চলৰ আছিলে এটা নামঘৰ আছিলে আৰু এটা গণেশ মন্দিৰ আছিলে তো মন্দিৰৰ সামগ্ৰী ব্যৱহাৰ কৰা মন্দিৰত ব্যৱহাৰ কৰা সামগ্ৰীবিলাক উদ্ধাৰ কৰা হৈছে তেজপুৰ আদালত চহৰৰ পৰা আসামীয়ে পলায়ন কৰিছে পলায়ন কৰা আসামীটো হৈছে শহীদুল ইছলাম মৰেল পুলিচিঙৰ ঘটনাত জড়িত আছিল শহীদুল পলাতক শহীদুলৰ ঘৰ হোলমৰাত তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাবলৈ আনোতে চেক বুজি পলায়ন কৰে শহীদুলে পলাতক শহীদুল ইছলামৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে ডিগবৈ দুলিয়াজান সংযোগী পথত ভয়াবহ অগ্নিকাণ্ডৰ খবৰ অইলৰ গেছ পৰিবাহী পাইপত জুইৰ সূত্ৰপাত ঘটিল অইলৰ জোৰাজান OCAৰ লগত সংলগ্ন গেছ পৰিবাহী পাইপলাইনত এই অগ্নিকাণ্ডৰ ফলত ৰাজপথত আবদ্ধ হৈ পৰে যান-বাহন ভয়ংকৰ জুই দেখি আতংকিত হৈ পৰে অঞ্চলবাসী ইয়াত ডিগবৈ দুলিয়াজান সংযোগী পথৰ দৃশ্য দেখুৱাইছো অইলৰ গেছ পৰিবাহী পাইপত জুইৰ সূত্ৰপাত ঘটে অইলৰ জোৰাজান OCAৰ লগত সংলগ্ন গেছ পৰিবাহী পাইপলাইনত এই অগ্নিকাণ্ডৰ ফলত ৰাজপথত আবদ্ধ হৈ পৰে যান-বাহন ভয়ংকৰ জুই দেখি আতংকিত হৈ পৰে অঞ্চলবাসী মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান নুনমাটি আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে 3 সৰবৰাহকাৰী ধৃত মহম্মদ মুজাম্মিল হুছেইন মহম্মদ ৰকিবুৰ ৰহমান আৰু মহম্মদ ৰকিবুল আলী
ধৃত সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ভোজন পৰিমাণৰ ড্ৰাগছ সহ 19টা খালী কণ্টেইনাৰ, চিৰিঞ্জ, 4টা মোবাইল ফোন, এটা DSLR কেমেৰাসহ নগদ 54,350 টকা। উল্লেখযোগ্য যে ধৃত সৰবৰাহকাৰীকেইটাই দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত সৰবৰাহ কৰি আহিছিল ড্ৰাগছ। এবাৰ গোৱালপাৰাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। নাবালক পুত্ৰৰ দাৰঘাপত প্ৰাণ গ'ল পিতৃৰ। নিহত লোকজনৰ নাম বাহুৰাম কছাৰী। ধনুভাঙা শিলডুবিত নৃশংস এই হত্যাকাণ্ড। পাৰিবাৰিক কাজিয়াৰ ভয়ংকৰ পৰিণতি। পিতৃক হত্যা কৰি এজন চুবুৰীয়াক ফোনযোগে জনালে পুত্ৰই। ধূপধৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাহুৰাম কছাৰীৰ মৃতদেহ। হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ কৰিছে ধূপধৰা আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা। মানুহখিনি গৈ পেলাই চালোঁ, তেতিয়া আৰু গম পাওঁ তাতে ল'ৰাজন তেজেৰে লুতৰি বুতৰি হৈ পৰি আছে। তাৰপিছত আৰু আমি সমাজৰ গোটেইখিনি মানুহ লগালগ আমি পুলিচ প্ৰশাসনক কথাখিনি জনালোঁ, অৱগত কৰিলোঁ। তেওঁলোকে গৈ পেলাই তেওঁলোকে চালে ডেড বডিটো। চোৱাৰ পিছত কোনে কাক কি কৰিলে মানে কোনে মানে তেওঁলোকৰ আমি জনাত পিতা পুত্ৰৰ কাজিয়া, আনকি পুতেকে নাবালক একচুৱেলি। তথাপিতো সি যে সেনেকৈ অঘটন ঘটাইছে, গাঁৱৰ কোনোবা এঘৰত তেওঁ কৈছে যে মই এনেকুৱা ধৰণৰ এটা ঘটনা ঘটালোঁ। সেইবিলাক খা খবৰ কৰোঁতে অলপ দেৰি হৈ গ'ল। আমিও বাহিৰৰ পৰা গ'লোঁ। তেনেকৈ গৈ সমাজৰ মানুহখিনি লগ হৈ আমি পুলিচ প্ৰশাসনক জনোৱাৰ পিছত পুলিচ প্ৰশাসন গ'ল, চালোঁ সঁচাকৈ তেওঁৰ যিটো আঘাত, সেইটো দাৰ আঘাত বুলি আমিও প্ৰত্যক্ষ কৰিছোঁ। টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা মণিপুৰৰ 5 খেলুৱৈক সম্বৰ্ধনা জনোৱা হৈছে। ইম্ফলৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সভাত সম্বৰ্ধনা জনায় বক্সাৰ মেৰী কম, ভাৰতীয় মহিলা দলৰ হকী খেলুৱৈ পুখৰাবাম সুশীলা চানু, জুডোকা লিকাম্বাম সুশীলা, ভাৰতীয় পুৰুষ হকী দলৰ খেলুৱৈ এছ নীলকান্ত শৰ্মা আৰু ৰূপৰ পদক অৰ্জনকাৰী ভাৰোত্তোলক মীৰাবাই চানুক। 5 অলিম্পিয়ানক সমূহীয়াকৈ সম্বৰ্ধনা জনালে মণিপুৰ চৰকাৰে। বক্সাৰ মেৰী কম, পুখৰামবাম সুশীলা চানু আৰু লিকমাবাম সুশীলাক মণিপুৰ চৰকাৰে আগবঢ়ালে 25 লাখকৈ টকা। সমান্তৰালকৈ এছ নীলকান্তক YASৰ ডেপুটি ডিৰেক্টৰৰ নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুডোকা এল সুশীলাক মণিপুৰ আৰক্ষীৰ কনিষ্টেবলৰ পৰা পৰিদৰ্শক ৰূপে পদোন্নতি দিয়া হৈছে। আনহাতে চলিত বৰ্ষৰ নৱেম্বৰত সম্পূৰ্ণ হৈ উঠিব মণিপুৰ অলিম্পিক পাৰ্ক, য'ত থাকিব মণিপুৰৰ 19গৰাকী অলিম্পিয়ানৰ প্ৰতিমূৰ্তি। Honoring all the Olympians who took part in the Tokyo Olympic and proud Lawrence of the nation. And today also we have given appointment to 3 of the officers, to the assistant director rank, one assistant director rank, and one is the deputy director rank, and one is has been promoted to the inspector, the judoka. And the state government has already planned to establish one, the Olympian Park. बहुत अच्छा था क्योंकि हमारे CM ने अप्रिशिएट किया हमको और इतना अच्छा अपॉर्चुनिटी मिला मुझे, मतलब असिस्टेंट डायरेक्टर की जॉब के लिए बहुत खुशी हुई कि हम प्लेयर्स को अप्रिशिएट किया और मोटिवेट किया। और बातों देखने समय हुई से बाणिज्यिक विरतिर। चल शुरू हो जा। My turn कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है my turn, फ्लेक्सिबल है my turn, बड़ा समझदार নির্মাণৰ মানদণ্ড my turn। উভতি আহিছোঁ বাতৰি মাজলৈ। ধেমাজি নগৰত দিন দুপৰতে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দুগৰাকী যুৱতীক দাৰে ঘপিয়ালে এজন যুৱকে। দাৰঘাপত গুৰুতৰভাৱে আহত ধেমাজি মৰিধল মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰী। একেখন মহাবিদ্যালয়ৰে লাইব্ৰেৰীৰ বিয়েৰাৰ ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যিক বাছ আস্থানৰ সন্মুখতে 2 ছাত্ৰীক আক্ৰমণ কৰে কলেজৰ বিয়েৰাৰজনে। ইপিনে ভয়ংকৰ ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৰিণ্টু শৰ্মাই। অৱশ্যে ৰাইজৰ সহযোগত আৰক্ষীয়ে খেদি খেদি আটক কৰে আক্ৰমণকাৰী ৰিণ্টুক। সম্প্ৰতি গুৰুতৰভাৱে আহত 2 ছাত্ৰীক ভৰ্তি কৰোৱা হৈছে অসামৰিক চিকিৎসালয়ত। চিকিৎসাধীন 2গৰাকী ছাত্ৰীৰ অৱস্থা অধিক সংকটজনক। 2 ছাত্ৰীৰ ওপৰত একেখন কলেজৰ লাইব্ৰেৰীৰ বিয়েৰাৰে কৰা প্ৰাণঘাতী আক্ৰমণক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
তাত মানে মৰা দেখিছো আৰু মৰা দেখিছে তাৰপিছত কিহে কাটিছে আচলতে ডাল ডাইলগ কাটিছে এই ছোৱালীজনী কিবা কলেজৰ প্ৰথম ছোৱালীজনী চিঞৰিছে তাত দুইজনী এচাত এচাত দি দুইজনী পৰিয়ে গ'ল পৰি যোৱাৰ পিছত মানে এইফালৰজনীক বেছিকে মাৰিছে মানে তাৰপিছত তাৰপৰা মানুহে ধৰ কৰিলত মানে ভালেমান কিচাত দি পিনি আঁতৰি পিনি গ'ল পলাই গুচি গৈছে তাৰপৰা এটাই বল্লা এটা মাৰিলে চাই থৈ দিলে আকৌ গাড়ী এখনে মানে সৰু গাড়ী এখনে পকত খেদি তাক মানে চেপু কৰিলে সি আকৌ মানে এই চাইডে বেছি হেৰিলে নামি দিলে আৰু এতিয়া এই যিটো য'ত ঘটনাটো হৈছিলে তেতিয়া সেইখিনি সময়ত ধৰক তেওঁলোকক এই ছোৱালীজনী কিবা কলেজৰ ইউনিফৰ্মত আছিলে নেকি কলেজৰ তাৰপিছত ছোৱালীজনী মাটিত ধৰি পৰিছিলে এচাত এচাত দিয়াৰ পিছত মানে সেইখিনিতে গছজোপা তলতে দুইজনী পৰিলে পোৱাৰ লগে লগে এইফালৰজনীক মানে সি 5-7-6 বেছিয়ে দিছে ষ্টাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ মহানুভৱতা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ যুৱৰাজ সিঙে আগবঢ়ালে 100খন অত্যাধুনিক ICUৰ বিচনা কোভিড আক্ৰান্ত শিশুৰ চিকিৎসাত ব্যৱহাৰ হ'ব ICU বিচনা কেইখন যুৱৰাজ সিঙৰ নেতৃত্বত পৰিচালিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন যুৱৰাজ ফাউণ্ডেশ্যনে দিয়া 100খন ICU বিচনাই সকাহ দিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ অতিমাৰী কোভিডৰ তৃতীয় ঢৌৰ প্ৰাক্ষণত যুৱৰাজ সিঙে দান দিয়া ICU বিচনাই আনন্দ দিছে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক অকল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় নহয় দেশৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়লৈ তেওঁ দান দিব 1000খন ICU বিচনা ইয়াৰে 50খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে লাভ কৰিছে তাৰ বিপৰীতে মেঘালয়ও লাভ কৰিব আন 50খন ICU বিচনা যুৱৰাজ ফাউণ্ডেশ্যনে 100খন বিচনা দিম বুলি কৈছে ICU বেড আৰু ভেণ্টিলেটৰ যিখিনি আনুষংগিক বস্তু আছে গোটেইখিনি দিম বুলি কৈছে দিয়াৰ কাৰণে বহুত সুখী হৈছোঁ আৰু এতিয়া 50খন বেড সদ্যহতে তেওঁলোকে দিছে এইখিনি আমি আপোনালোকে দেখিছে এতিয়া ইনষ্টলেশ্যন কমপ্লিট হোৱা নাই এইখিনি কৰি থকা হৈছে যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ পৰা প্ৰিলিমিনাৰী তেওঁলোকে যিখিনি হেৰি কৰিলে এইটো আমি প্ৰথমখিনি হেৰি পাইছোঁ আৰু বিচনা ভেণ্টিলেটৰ और लगते जिखिनि दरकार हमारे इन्फ्यूजन पंप আহিছে मॉनिटर আহিছে अभी डिब्रूगढ़ में हमने काम स्टार्ट करी है 50 बेड्स की 50 ICU बेड्स की और आप देख सकते हैं तमाम बेड्स यहाँ का सेटअप अभी हम लोग कर रहे हैं और उम्मीद है कि इससे अच्छा हम लोग हर स्टेट में करें और युवराज सिंह जैसे काम कर रहे हैं युवराज सिंह सर वो मतलब काफ़ी ही बेटर है मतलब सभी के लिए বন্য জন্তুক নহয় বাঘৰ চিকাৰ এবাৰ পোহনীয়া ছাগলী ঢেকিয়াপতীয়া বাঘে ছাগলী চিকাৰ কৰা বিৰল দৃশ্যবন্দী হ'ল কেমেৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা ঢেকিয়াপতীয়া বাঘৰ চিকাৰৰ বিৰল দৃশ্য ছাগলী চিকাৰ কৰাৰ দৃশ্যবন্দী কেমেৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভক্ষণ ছাগলী বন্য জন্তু নহয় বাঘৰ চিকাৰ পোহনীয়া ছাগলী ঢেকিয়াপতীয়া বাঘে ছাগলী চিকাৰ কৰা বিৰল দৃশ্যবন্দী হয় কেমেৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলত সংঘটিত হয় এই ঘটনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘে জলকিলি কৰা বাঘ আৰু গড়ৰ খেদাখেদি অথবা উদে বাঘ খেদি নিয়া দৃশ্য পূৰ্বে নিউজ 18ত সম্প্ৰচাৰিত হৈছিল এবাৰ খাদ্যৰ সন্ধানত যোৱা পোহনীয়া ছাগলী চিকাৰ কৰা বিৰল দৃশ্যবন্দী হ'ল কেমেৰা উদ্যানখনৰ গৱেষণা বিষয়া ৰবীন্দ্ৰনাথ শৰ্মাই বন্দী কৰে বিৰল দৃশ্য বাঘিনী এজনীয়ে আজি 4 দিনমানৰ পৰা সেইটো অঞ্চলত মই মন কৰি আছিলোঁ কেইদিনমান আগতে মই আপোনাৰ সেই বাঘিনীজনীৰ কথা মই হেৰিটো দিছিলোঁ আপলোডো কৰিছিলোঁ ফেচবুকত কেনেকৈ বতাহৰ দিশটো লৈ বাঘিনীজনীয়ে আহি ঘৰচীয়া ছাগলীটো ধৰিলে তাকে আমাৰ মই মানে কেমেৰাত ল'ব পাৰি মই নিজকে ধন্য মানিছোঁ কহৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁৱৰ পৰা খাদ্যৰ সন্ধানত যোৱা দুটা ছাগলীৰ এটাক বাঘটোৱে ধৰি নি ভক্ষণ কৰে কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট দ্বিতীয়বাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত সৰ্বানন্দ সোণোৱাল গৃহভূমিত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি 100 দিন অতিক্ৰম কৰা ৰাজ্য চৰকাৰৰ শুভেচ্ছা সৰ্বানন্দৰ
কেবিনেট মন্ত্ৰীৰ দায়িত্বলৈ অসমত সৰ্বানন্দ সোণোৱাল। বিমানবন্দৰত উষ্ম আদৰণি মুখ্যমন্ত্ৰীৰ। আৰম্ভ তিনিদিনীয়া আশীৰ্বাদ যাত্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ অন্যতম মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম আগমনক লৈ স্বাভাৱিকতেই উৎফুল্লিত অসম ৰাজ্যিক বিজেপি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনাবলৈ পুৱাই বিমানবন্দৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিমানবন্দৰৰ পৰা সৰ্বানন্দ সোণোৱালৰ সৈতে একেলগে ওলাই আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। লগতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব। এক প্ৰকাৰ উদুলি মুদুলি হৈ পৰে বিমানবন্দৰ চৌহদ। দলীয় নেতাকৰ্মীৰ শুভেচ্ছা লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয় আগবাঢ়ে আজাৰা সভাগৃহ, য'ত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাৰ্যকৰ্তাৰ সৈতে মিলিত হয় সৰ্বানন্দ সোণোৱাল। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনৰ শ্ৰীচৰণত মই মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মাজুলী ৰাইজলৈ মই কোটি কোটি প্ৰণাম যাচিছোঁ। নতুন দায়িত্বলৈ অসমলৈ অহা সৰ্বানন্দ সোণোৱালে আশীষ ল'লে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। ভাৰত ৰত্নগৰাকীৰ সমাধিস্থলীত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰাৰ পাছত কেবিনেট মন্ত্ৰীগৰাকীক বিভিন্ন দলীয় কাৰ্যকৰ্তাই শুভেচ্ছা জনায়। ইয়াৰ পাছতেই তেওঁ শক্তিপীঠ মা কামাখ্যা ধাম আৰু বীৰ লাচিতৰ প্ৰতিমূৰ্তিস্থলীত উপস্থিত হয়। এই অনুষ্ঠানতেই ৰাজ্য চৰকাৰৰ 100 দিন সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰক শুভেচ্ছা জনায় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা স্থাপন কৰে। একে সময়তে ৰাজ্যৰ আগন্তুক উপনিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধাৰাবাহিকভাৱে তিনিদিনীয়া আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া ৰাজ্যতো একাংশ লোকৰ মাজত বলিছে তালিবানী বতাহ। ছ'চিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰি আৰক্ষীৰ ৰোষত পৰিল 14জন লোক। দল সংগঠনৰ নেতাকে ধৰি আৰক্ষীৰ জালত পৰিছে আৰক্ষীৰ জোৱান, শিক্ষকৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। 10খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা 14জন লোকক আৰক্ষীয়ে চলাই আছে মাৰাথন জেৰা। অসমতো তালিবানী বতাহ, ফেচবুকতো তালিবানক সমৰ্থন, হোৱাটছএপতো তালিবানী আদৰ্শৰ প্ৰচাৰ। তালিবানৰ উত্থানত উল্লাসিত হৈ ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলোৱা 14জনক গ্ৰেপ্তাৰ। এসপ্তাহ ধৰি ফেচবুক, হোৱাটছএপত তালিবানৰ সমৰ্থনত চলিছে জমিয়তৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক, আৰক্ষী জোৱানৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ অপপ্ৰচাৰ। মধ্যযুগীয় নীতি আদৰ্শৰে পৰিচালিত তালিবানক অৱতাৰী শাসক সজোৱাৰ এনে দুষ্ট চেষ্টা ৰুধিবলৈ সষ্টম হৈছে অসম আৰক্ষী। আৰক্ষীৰ অভিযানত জালত পৰিল কামৰূপৰ আবু বক্কৰ ছিদ্দিক আৰু ছাইদুল হক, কাছাৰৰ জাবেদ মজুমদাৰ, বৰপেটাৰ মজিদুল ইছলাম আৰু ফাৰুক হুছেইন, ধুবুৰীৰ সৈয়দ আহমেদ আৰু আৰমান হুছেইন, দক্ষিণ শালমৰাৰ খণ্ডকাৰ নুৰ আলম, গোৱালপাৰাৰ মৌলানা ইয়াছিন খান, হোজাৰ মৌলানা বছিৰুদ্দিন লস্কৰ, কৰিমগঞ্জৰ মুজিবুদ্দিন আৰু মুৰ্তাজা হুছেইন খান, হাইলাকান্দিৰ নাদিম আখতাৰ লস্কৰৰ লগতে দৰঙৰ মৌলানা ফজলুল কৰিম কাছিমি। তালিবানক সমৰ্থন জনোৱাৰ অভিযোগত মঙলদৈত গ্ৰেপ্তাৰ হোৱা মৌলানা ফজলুল কৰিম কাছিমি হ'ল জমিয়তৰ অসম ৰাজ্যিক সম্পাদক। ইতিমধ্যে আমি গম পাইছোঁ তালিবানে আফগানিস্তানত যিটো তেওঁলোকে শাসনভাৰ হেৰি কৰিছে, তো সেইটোক ছাপোৰ্ট কৰি তালিবানক ছাপোৰ্ট কৰি কিছু এটা পোষ্ট কৰিছিলে। আৰু ইতিমধ্যে আমি জানো যে তালিবান এটা বেণ্ড অৰ্গেনাইজেশ্যন হয়, গতিকে সেই সন্দৰ্ভত আমি এটা গোচৰ ৰুজু কৰিছোঁ। গ্ৰেপ্তাৰ হোৱা তালিবান সমৰ্থকৰ ভিতৰত আছে আৰক্ষী জোৱান, শিক্ষক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰও। হাইলাকান্দিত গ্ৰেপ্তাৰ হোৱা নাদিম আখতাৰ লস্কৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ। বিগত 4 মাহ ধৰি হাইলাকান্দিৰ ঘৰত আছিল तालिबान समर्थक नदीम अख्तर लश्कर हाँ तालिबान को फेवर करते हुए और बहुत ही कभी प्रोवोकेटिव पोस्ट किया था तालिबान को फेवर करते हुए और बहुत ही कभी प्रोवोकेटिव पोस्ट किया था
আনহাতে তালিবানৰ উত্থানত উল্লাসিত হৈ ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই গ্ৰেপ্তাৰ হোৱা ছাইদুল হকৰ ঘৰ উত্তৰ গুৱাহাটীত 21 নং বেটেলিয়নৰ জোৱান ছাইদুল হকৰ লগতে উত্তৰ গুৱাহাটীৰ পৰা তালিবানৰ প্ৰশংসাত গদগদ হৈ গ্ৰেপ্তাৰ হৈছে আবু বক্কৰ ছিদ্দিক নামৰ এইজন শিক্ষক। ইমানেই নহয়, ছ'চিয়েল মিডিয়াত তালিবানৰ সমৰ্থনত পোষ্ট দি দবকাত আৰক্ষীৰ জালত পৰিছে 65 বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক মৌলানা বছিৰুদ্দিন লস্কৰ। তালিবানক সমৰ্থন কৰি চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, আৰক্ষী জোৱান আৰু শিক্ষক গ্ৰেপ্তাৰ হোৱা ঘটনাই ৰাজ্যত সৃষ্টি কৰিছে তুমুল চাঞ্চল্যৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ, শুভৰাত্ৰি। निर्माण पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन